রাহুল গান্ধীৰ নতুন চক্ৰবেহু পৰিৱৰ্তনৰ দিশে দিল্লীৰ মছনত। প্ৰিয় দৰ্শক, ক্ষমতাৰ মছনদত বহি যিসকলে ভাবিছে যে খেলখন তেওঁলোকৰ হাতৰ মুঠিত, তেওঁলোকে হয়তো পাশা খেলৰ দক্ষিণ দিশটো লক্ষ্য কৰা নাই। হয়, আজি দিল্লীত বহি নহয়, খেলখন ঘূৰি গৈছে দক্ষিণলৈ, য'ত নিজৰ আটাইতকৈ ওচৰৰ জ্যেষ্ঠ ভাতৃ একে ঠেলাতে আঁতৰাই এজন অভিনেতাৰ হাত ধৰিবলৈ বুকু কপা নাছিল ৰাহুল গান্ধীৰ। ইয়াক কি বুলি কোৱা হয়? নিৰ্ভীক ৰাজনীতি নে পৰ্দাৰ আঁৰত লিখা হৈছে 2029 চনৰ আটাইতকৈ ডাঙৰ ৰাজনৈতিক ৰাইট ট্ৰেইলাৰ। প্ৰিয় দৰ্শক, শাসকৰ একঘেয়ামী অহংকাৰ ভাঙিবলৈ ৰাহুল গান্ধীয়ে এইবাৰ যি অপ্ৰচলিত অস্ত্ৰৰ সন্ধান পাইছে, পাশা খেলত ৰাহুলৰ সেই মাৰাত্মক চালৰ এক্সক্লুচিভ ইনচাইড ষ্টৰী আজি আপোনাক কম। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ ওৱান নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম। আজিৰ এই প্ৰতিবেদনলৈ মই হিয়াস্মিতা। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, আজি মই আপোনাক কম ৰাহুল গান্ধীৰ সেই ডাঙৰ গেম প্লেনৰ কথা, যাৰ কেন্দ্ৰবিন্দু আচলতে দক্ষিণ ভাৰত। খেলখন আৰম্ভ কৰো কৰ্ণাটকৰ পৰা। মনত আছেনে কিছুদিন আগৰ সেই ৰাজ্যসভাৰ ভোট? বিজেপি আৰু JDSৰ দল ভাঙি ক্ৰুজ ভোটিং কৰাই দিছিল কংগ্ৰেছৰ মুখ্যমন্ত্ৰী DK শিৱকুমাৰে। পৰ্দাৰ আঁৰৰ সেই খেলখনতে স্পষ্ট হৈ পৰিছিল যে কংগ্ৰেছ এতিয়া আগৰ পজিশ্যনত নাই। ৰাহুল গান্ধীয়ে এতিয়া দ্ৰুতগতিত সিদ্ধান্ত লৈছে, আৰু সেই সকলো সিদ্ধান্ত অত্যন্ত নিৰ্ভীক, চূড়ান্ত সাহসী। এটা কথা আমি মানিবই লাগিব, এই দেশত যদি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে কোনো ডাঙৰ পৰিৱৰ্তন আনিব বিচাৰে, তেন্তে তেওঁৰ মূল অস্ত্ৰ হৈছে দক্ষিণ ভাৰত। এই সত্যটো ৰাহুলে অতি ভালদৰে বুজি পাইছে, আৰু বুজি পাইছে বাবেই ৰাজনীতিত যিজনক নিজৰ আটাইতকৈ ওচৰৰ বন্ধু বা জ্যেষ্ঠ ভাতৃ বুলি ভাবিছিল, সেই MK ষ্টেলিনৰ সংগ এৰিবলৈও তেওঁ কোনো দ্বিধা কৰা নাছিল। তামিলনাডুৰ নৱাগত দল চলচ্চিত্ৰ তাৰকা বিজয় থালাপতিৰ দল TVKৰ সৈতে হাত আগবঢ়াবলৈ ৰাহুলে কিন্তু এক মুহূৰ্ত সময় নষ্ট কৰা নাছিল। মাত্ৰ 5জন বিধায়ক আছিল, তথাপিও য'ত ইমান দিনে কংগ্ৰেছে মন্ত্ৰী পদ নোপোৱাকৈও DMKৰ সহযোগী হৈ আছিল, তাত আৰু কিছুদিন থাকিবও পাৰিলেহেঁতেন। ষ্টেলিন যিমান দিন আছে, DMKৰ ক্ষতি কৰাৰ ক্ষমতা কাৰো নাই। কিন্তু ৰাহুলে তথাপিও এই বিপদৰ আশ্ৰয় ললে কিয়? কাৰণ ৰাহুলে তামিলনাডুক হাতৰ পৰা হেৰুৱাব নিবিচাৰে। কেৰালা কংগ্ৰেছৰ হাতত, কৰ্ণাটক আৰু তেলেংগানাত কংগ্ৰেছ চৰকাৰ, তামিলনাডুত এনে কোনো ছিদ্ৰ তেওঁ ৰাখিব নিবিচাৰিলে, যাৰ যোগেৰে বিজেপিয়ে কোনো ভয়ংকৰ খেল খেলিব পাৰে। বিজয় থালাপতি, AIADMK আৰু বিজেপি, এই তিনিটা শক্তি যেন কোনোপধ্যে একেখন মঞ্চৰ তললৈ আহিব নোৱাৰে। সেইবাবে ৰাহুলৰ এই আগতীয়া চাল, ৰাজনীতিৰ পাশা খেলত সৰু এটা ছিদ্ৰ তেওঁ চিমেণ্টেৰে বন্ধ কৰি দিলে। এইবাৰ আহক অন্ধ্ৰপ্ৰদেশলৈ। তাত এতিয়া গাদীত আছে চন্দ্ৰবাবু নাইডু। TDP নেতাৰ মুখত যিয়েই নাথাকক, কিন্তু প্ৰায়ে এটা খবৰ আহিছে যে চন্দ্ৰবাবু নাইডুৱে সম্প্ৰতি NDA বা বিজেপিৰ বৰ্তমানৰ ৰাজনীতিৰ সৈতে ঠিক খাপ খাব পৰা নাই। তেওঁ ভিতৰি ভিতৰি অত্যন্ত অস্বস্তিত হৈ আছে। সেইবাবে শুনা যায়, নাইডুৱে অমুক নেতাৰ সৈতে গোপনে সাক্ষাৎ কৰিছে, তমুকৰ সৈতে বৈঠক কৰিছে। তাৰ পাছতে আকৌ সেই খবৰ খণ্ডন কৰা হয়। কিন্তু ইংৰাজীত এটা প্ৰবাদ আছে, দেয়াৰ ইজ ন স্মক উইদাউট ফায়াৰ। জুই নজ্বলিলে ধোঁৱাও নোলায়। আৰু এই অন্ধ্ৰপ্ৰদেশৰ সমীকৰণ জুখি চোৱাৰ দায়িত্ব ৰাহুল গান্ধীয়ে কাৰ ওপৰত দিছে জানেনে? তেওঁৰ আটাইতকৈ নিৰ্ভৰযোগ্য দুজন লেফটেনেণ্ট DK শিৱকুমাৰ আৰু ৰেৱন্ত ৰেড্ডীক। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী DK শিৱকুমাৰে এতিয়া অন্ধ্ৰপ্ৰদেশত ব্যাপক অভিযান চলাইছে। এফালে তেওঁ জগন মোহন ৰেড্ডীৰ সৈতেও সম্পৰ্ক বজাই ৰাখিছে, আনফালে চন্দ্ৰবাবু নাইডুৰ ওপৰতো কাঢ়া নজৰ ৰাখিছে। আৰু তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক ৰাহুলে কি দায়িত্ব দিছে জানেনে? ৰেৱন্ত ৰেড্ডীক দায়িত্ব দিয়া হৈছে উত্তৰ পূব ভাৰতৰ। কংগ্ৰেছে এতিয়া নিজৰ পুৰণি বন্ধুসকলক পুনৰ একেটা মঞ্চলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰিছে। প্ৰিয় দৰ্শক, লক্ষ্য কৰক, ৰাহুল গান্ধী মমতা বেনাৰ্জীৰ কাষত থিয় দিছে, শাৰদ পাৱাৰৰ কাষতো থিয় দিছে। এইবাৰ মন কৰক উত্তৰ পূবলৈ, কাৰণ উত্তৰ পূবৰ ৰাজ্যসমূহত আজি যিসকল ক্ষমতাত আছে, তেওঁলোকৰ এটা ডাঙৰ অংশ কিন্তু এসময়ত খাঁটি কংগ্ৰেছী আছিল। ৰাহুলে এতিয়া সেই পুৰণি শিপাবোৰক পুনৰ জগাই তুলিব বিচাৰিছে। হায়দৰাবাদত তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ সৈতে একান্তভাৱে সাক্ষাৎ কৰিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। এই কনৰাড চাংমা হৈছে এসময়ৰ প্ৰখ্যাত কংগ্ৰেছী নেতা, লোকসভাৰ প্ৰাক্তন অধ্যক্ষ PA চাংমাৰ পুত্ৰ। শাৰদ পাৱাৰে যেতিয়া কংগ্ৰেছ ত্যাগ কৰিছিল, PA চাংমায়ো একেলগে কংগ্ৰেছ এৰি NCPত যোগ দিছিল। পাছত তেওঁ NPP অৰ্থাৎ নেশ্যনেল পিপলছ পাৰ্টি নামেৰে পৃথক দল গঠন কৰিছিল। সেই দলৰেই মেঘালয়ত এতিয়া চৰকাৰ আছে, আৰু বিজেপি তেওঁলোকৰ মিত্ৰ দল। সেয়েহে তেজৰ টান হওক বা ৰাজনৈতিক DNA বলতেই হওক,
চাংমা পৰিয়ালৰ এতিয়া কংগ্ৰেছলৈ উভতি অহাটো কোনো অস্বাভাৱিক কথা নহয়। ৰাহুল গান্ধীয়ে দিয়া দায়িত্ব অনুসৰি ৰেৱন্ত ৰেড্ডীয়ে এতিয়া কনৰাড চাংমাক কেন্দ্ৰ কৰি উত্তৰ পূবত কংগ্ৰেছৰ পুনৰ উত্থাপনৰ পথ মসৃণ কৰাৰ চেষ্টা কৰি আছে। প্ৰিয় দৰ্শক, তেন্তে এই পৰিকল্পনাটো অলপমান বুজি লওক। দক্ষিণ ভাৰতত এটা কৌশল চাৰিওফালৰ পৰা নিখুঁতভাৱে ঘেৰাও কৰি সুৰক্ষা বলয় সৃষ্টি কৰা, আনহাতে উত্তৰ পূবৰ কৌশল সম্পূৰ্ণ বেলেগ। ৰাহুল গান্ধীয়ে কিন্তু কোনো খৰখেদা কৰা নাই, একেবাৰে জুখি মাখি ধীৰ গতিৰে আগবাঢ়িছে। আৰু উত্তৰ পূবৰ পাছত তেওঁ সম্ভৱতঃ উত্তৰ ভাৰতলৈ যাব, বিশেষকৈ কাশ্মীৰ আৰু পাঞ্জাৱলৈ। পাঞ্জাৱক লৈ ৰাহুল এতিয়া অত্যন্ত গুৰুত্ব সহকাৰে আগবাঢ়িছে। তাত অলপো শিথিলতা দেখুৱাবলৈ তেওঁ সন্মত নহয়। কিয় জানেনে? হিচাপটো একেবাৰে স্পষ্ট। জম্মু কাশ্মীৰত ওমৰ আব্দুল্লাৰ সৈতে চৰকাৰ হাতত আছেই। এইবাৰ যদি পাঞ্জাৱৰ কংগ্ৰেছৰ হাতলৈ আহিব পাৰে, তেন্তে ভাবক কি হব। দক্ষিণৰ দেৱাল তৈয়াৰ হল, উত্তৰ পূবতো প্ৰতিবন্ধক তৈয়াৰ হল। এতিয়া উত্তৰ ভাৰতৰ শীৰ্ষস্থানতো চিল হৈ গল। বাকী থাকিল মাজৰ হিন্দী বলয়, আৰু এই হিন্দী বলয়তে ৰাহুল গান্ধীৰ আটাইতকৈ ডাঙৰ অংক হৈছে ৰাজস্থান। খবৰ আহিছে যে শচীন পাইলটক অতি সোনকালে এটা অতি ডাঙৰ দায়িত্ব দিয়া হব, যাৰ তেওঁ সম্পূৰ্ণ যোগ্য। ৰাজস্থান যদি আকৌ এবাৰ কংগ্ৰেছৰ দখললৈ আহে, তেন্তে সমগ্ৰ খেলখন ওলোটা হৈ যাব। বিজেপি হিন্দী বলয়ত এনে এক শিখৰত উপনীত হৈছে, যৰ পৰা নতুনকৈ আসন বঢ়োৱাৰ আৰু কোনো সুযোগ নাই। উদাহৰণস্বৰূপে মধ্যপ্ৰদেশ, হিমাচল বা উত্তৰাখণ্ডৰ দৰে ৰাজ্যত বিজেপিয়ে ইতিমধ্যে প্ৰায় 100% আসন লাভ কৰি বহি আছে। ফলত সেইবোৰ ৰাজ্যৰ পৰা আৰু আসন বৃদ্ধি কৰাৰ সুযোগ নাই, বৰঞ্চ পাছত কমি যোৱাৰ আশংকাহে আছে। সেয়েহে শাসক পক্ষৰ লক্ষ্য হৈছে ডিলিমিটেশ্যনৰ জৰিয়তে লোকসভাৰ আসনৰ সংখ্যা 800ৰ ওপৰলৈ নিয়া আৰু পশ্চিম বংগৰ পৰা ন্যূনতম 65খন আসন নিশ্চিত কৰা। কিন্তু ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে মনত এনে এটা আশা পুহি ৰাখিছে, যাক লৈ তেওঁৰ ঘনিষ্ঠ মহলত কিছু সংশয় থাকিলেও ৰাহুল আশাবাদী। সেই আশাৰ নাম হৈছে উত্তৰ প্ৰদেশ। ৰাহুল গান্ধীৰ এতিয়া বিশ্বাস, যদি কোনোপধ্যে মায়াৱতী, সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছক একেখন মঞ্চলৈ আনিব পৰা যায়, তেন্তে বিজেপিক পৰাস্ত কৰাটো সহজ হৈ পৰিব। আৰু যদি মায়াৱতী নাহেও, তেতিয়া অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে বিজেপিক পৰাস্ত কৰিবলৈ যথেষ্ট। এই পৰিস্থিতিত অখিলেশ যাদৱে এটা বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ কৈছে, উত্তৰ প্ৰদেশৰ আগন্তুক নিৰ্বাচনে হয়তো এই দেশৰ শেষ বৈধ বা লিজিটিমেট নিৰ্বাচন হব। কিন্তু অখিলেশ যাদৱে এই কথাটো কেৱল ভয় বা হতাশাৰ বশৱৰ্তী হৈ পোৱা নাই। তেওঁৰ এই বাৰ্তাই উত্তৰ প্ৰদেশৰ গাঁও ভূঞৰ সাধাৰণ মানুহৰ মনত গভীৰভাৱে আঘাত হানিছে। এতিয়া গাঁৱে ভূঞে এটাই আলোচনা, দিল্লীৰ শাসকসকলে যিদৰে প্ৰকাশ্যভাৱে ক্ষমতাৰ খেল খেলি আছে, তাত সঁচাকৈয়ে গণতন্ত্ৰ ৰক্ষা হবনে? চাৰিওফালে যিদৰে বিধায়কৰ ক্ৰয় বিক্ৰয়ৰ মুকলি খেল চলি আছে, টকাৰ পাহাৰেৰে ক্ষমতা ইফালৰ পৰা সিফাললৈ স্থানান্তৰ কৰা হৈছে, আৰু তাৰ কোনো স্পষ্ট প্ৰতিবাদো দেখা পোৱা নাই। ইয়াতে সাধাৰণ মানুহ স্তম্ভিত হৈ পৰিছে। অখিলেশ যাদৱৰ সেই শেষ বৈধ নিৰ্বাচনৰ সতৰ্কবাণীৰ পাছত উত্তৰ প্ৰদেশৰ পৰিৱেশ সঁচাকৈ গৰম হৈ উঠিছে। বিজেপিয়ে হয়তো ভাবিছে, ৰাহুল গান্ধী বা অখিলেশ যাদৱে কেৱল ওপৰে ওপৰে ৰাজনীতি কৰি আছে, নিত্য নতুন ইছ্যু লৈ দুদিনীয়া হুলস্থুল কৰি আছে। আৰু বিজেপিৰ ভয়ৰ এটাই, কংগ্ৰেছে এটা নতুন ইছ্যু আনি জনতাৰ দৃষ্টি আনফালে ঘূৰাই দিব, যেনে এতিয়া নতুনকৈ পাছপোৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয় বুলি নতুন ভয়ৰ ইছ্যু উত্থাপন কৰা হৈছে। উদ্দেশ্য একেবাৰে স্পষ্ট, নাগৰিকত্বৰ নতুন পৰিচয় পত্ৰৰ নামত দেশৰ 140 কোটি মানুহক আকৌ এবাৰ এটা শাৰীত থিয় কৰোৱা। কিন্তু নহয়, হিচাপটো ইমান সহজ নহয়। উত্তৰ প্ৰদেশৰ সৈতে জড়িত হৈ আছে বিজেপিৰ অস্তিত্বৰ সংগ্ৰাম। 1991 চনৰ সেই ৰাম মন্দিৰ আন্দোলন যদি উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ নহলহেঁতেন, তেন্তে লোকসভাত মাত্ৰ 2খন আসনতে সীমাবদ্ধ হৈ থকা বিজেপিয়ে হয়তো সৰ্বাধিক 10 বা 12খন আসনতেই ৰৈ গলহেঁতেন। সেই ৰাম মন্দিৰৰ আৱেগক মূলধন হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে দিল্লীৰ ক্ষমতাৰ আসনত বহিছিল। কিন্তু আজি সেই উত্তৰ প্ৰদেশতে দৃশ্যটো সলনি হৈছে। স্বয়ং ৰামৰ নামত অগণন ভক্তৰ অনুদান চুৰি হোৱাৰ অভিযোগ উঠিছে। ৰাম মন্দিৰ আন্দোলনৰ সময়ত কিমান মানুহে যে নিজৰ ঘাটি মাটি বিক্ৰী কৰি কষ্টেৰে উপাৰ্জন কৰা ধনেৰে মন্দিৰ নিৰ্মাণৰ বাবে দান কৰিছিল, তাৰ হিচাপেই নাই। আজি সেই ভক্তসকলে প্ৰশ্ন কৰিছে, আমাৰ সেই শ্ৰদ্ধাৰ দান সঁচাকৈ মন্দিৰলৈ গৈছিল নে যিসকলে খং কৰিবলৈ আহিছিল তেওঁলোকে নিজৰ পকেট ভৰাইছিল? প্ৰিয় দৰ্শক, এবাৰ ভাবক, স্বয়ং ৰাম ভক্তসকলৰ মনতে যেতিয়া এনে সন্দেহৰ গোপন সোঁত সৃষ্টি হয়, তেতিয়া বুজিব লাগিব যে শাসকৰ ভৰিৰ তলৰ মাটি কিমান কঁপি উঠিছে। মানুহ এতিয়া আৰু বুৰ্বক হৈ থকা নাই। চাহৰ দোকানৰ পৰা আৰম্ভ কৰি চুবুৰী চকলৈকে সকলোতে এটাই আলোচনা, ডাঙৰ কিবা ঘটিবলৈ গৈ আছে। যিসকলে ৰাজনীতিৰ গভীৰ মেৰপেচ বুজি নাপায়, তেওঁলোকেও কৈছে, হয়তো এইবাৰ মোদীজী ৰাষ্ট্ৰপতি হব আৰু অমিত শ্বাহ বহিব প্ৰধানমন্ত্ৰীৰ আসনত। তাৰেই চিত্ৰনাট্য লিখা হৈছে। আনহাতে কোনোবাই কৈছে, নহয়, খেলখন ইয়াতকৈ ডাঙৰ। এই দেশৰ সমগ্ৰ ব্যৱস্থাটোকে সলনি কৰি দিয়াৰ এটা পৰিকল্পনা চলি আছে। আৰু এই সকলোবোৰৰ লিটমাছ টেষ্ট হব উত্তৰ প্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনত। যদি তাতো আগৰ দৰে যাদু ঘটে, অৰ্থাৎ হোৱা এফালৰ কিন্তু EVM খোলাৰ পাছত জয়ী হয় আন কোনোবাই, তেন্তে বুজিব লাগিব যে পৰ্দাৰ আঁৰৰ খেল সঁচাকৈ অতি ভয়ংকৰ। কিন্তু যদি নিৰ্বাচন মুক্ত, নিৰপেক্ষ আৰু স্বাভাৱিকভাৱে অনুষ্ঠিত হয়, তেন্তে ৰাহুল গান্ধীয়ে দেখুওৱা সপোন বাস্তৱ হোৱাটো নিশ্চিত। কংগ্ৰেছৰ সাধাৰণ সম্পাদক KC বেণুগোপালে
এটা নতুন কাৰ্যসূচীৰ বিজ্ঞপ্তি জাৰি কৰিছে। এই পৰিকল্পনাৰ ৰাহুল গান্ধীৰ কৌশলৰ সৈতে সামঞ্জস্য আছে। দেশজুৰি 28টা গুৰুত্বপূৰ্ণ স্থানত কংগ্ৰেছে একেলগে প্ৰেছ কনফাৰেন্স কৰিবলৈ ওলাইছে। দলৰ জ্যেষ্ঠ নেতাসকলক এই সকলো ঠাইলৈ পঠিওৱা হৈছে। আটাইতকৈ চমকপ্ৰদ কথা হৈছে এই 28টা স্থানৰ ভূগোল। ভালকৈ লক্ষ্য কৰিলে দেখা যাব ইয়াৰ ভিতৰত দক্ষিণ ভাৰতৰ চহৰ মাত্ৰ 4খন, চেন্নাই, তিৰুৱনন্তপুৰম, বিজয়ৱাড়া আৰু হায়দৰাবাদ। বাকী 24টা স্থান কিন্তু বিজেপিৰ শক্তিশালী ঘাটি বা হিন্দী বলৰৰ অঞ্চল। অৰ্থাৎ ৰাহুল গান্ধীয়ে তেওঁৰ যুৱ আৰু ছাত্ৰ সমাজৰ ক্ষোভৰ বাৰ্তাটো চিধাচিধিকৈ মোদী আৰু অমিত শ্বাহৰ ঘাটিলৈ লৈ যাব বিচাৰিছে। ঠিক সেই সময়তে যেতিয়া নীট পৰীক্ষাৰ কেলেংকাৰীৰ পাছতো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ কোনো সম্ভাৱনা দেখা নাই, তেতিয়াই কংগ্ৰেছে এই ডাঙৰ আক্ৰমণ আৰম্ভ কৰিছে। আনফালে শাসক পক্ষ আত্মবিশ্বাসী হৈছে। শিক্ষামন্ত্ৰীয়ে আগ্ৰহীভাৱে মন্তব্য কৰিছে, যি শিক্ষা ব্যৱস্থাৰ এই সংকটৰ দায়িত্ব লব লাগিছিল তেওঁ উল্টাই পদত্যাগৰ দাবী কৰা লোকসকলকেই দেশদ্ৰোহী বুলি চিহ্নিত কৰিছে। শাসকৰ এনে ভাষাক জনতাই ইতিমধ্যে নাকচ কৰিছে। চৰকাৰ এতিয়া ইমান আত্মবিশ্বাসী যে যুৱ সমাজৰ এই তীব্ৰ ক্ষোভকো শক্তিৰে দমন কৰিব পাৰিম বুলি ভাবিছে। কিন্তু ৰাহুল গান্ধীয়ে খেলখন সম্পূৰ্ণ বেলেগ ধৰণেৰে খেলিছে। তেওঁ এইটো কেৱল ৰাজনৈতিক আন্দোলন নহয়, বৰং এটা সামাজিক আন্দোলন হিচাপে আগুৱাই নিব বিচাৰিছে। কোটি কোটি ছাত্ৰ যুৱকৰ ভৱিষ্যত য'ত অনিশ্চয়তাৰ মুখত, সেই ক্ষোভক তেওঁ দেশজোৰা গণ আন্দোলনলৈ ৰূপান্তৰ কৰিব বিচাৰিছে। হয়, এটা কথা ঠিক, বিৰোধী দলসমূহে কংগ্ৰেছৰ এই কাৰ্যসূচীক মৌখিকভাৱে সমৰ্থন জনাইছে, কিন্তু ৰণক্ষেত্ৰত নামি সক্ৰিয়ভাৱে এতিয়াও অংশগ্ৰহণ কৰা নাই। তথাপিও ৰাহুল গান্ধীয়ে অকলে এই বৃহৎ দাবী লৈ প্ৰত্যক্ষভাৱে প্ৰতিপক্ষৰ ঘাটিলৈ গৈ চেলেঞ্জ কৰিছে। প্ৰিয় দৰ্শক, ৰাহুল গান্ধীৰ এই আন্দোলনৰ গোপন কৌশল বুজিবলৈ হলে প্ৰথমে এই শাসকীয় ব্যৱস্থাৰ DNA বুজি পাব লাগিব। অটল বিহাৰী বাজপেয়ীৰ সময়ৰ এজন প্ৰভাৱশালী কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে কিছুদিন পূৰ্বে এজন উচ্চপদস্থ আমোলাৰ ঘৰুৱা বৈঠক হৈছিল। এই আমোলাই স্পষ্টকৈ কৈছিল, চৰকাৰে কোনোপধ্যে এনেকুৱা সিদ্ধান্ত লব নালাগে যে তেওঁলোকক দুৰ্বল দেখুৱায়। ভিতৰৰ পৰা চৰকাৰ যিমানেই অস্থিৰ নহওক, বাহিৰে তাৰ জাকজমকতা সদায় 100% বজাই ৰাখিব লাগিব। চৰকাৰেও ঠিক সেইটোৱেই বিচাৰে। এই এটা বাক্যতে বৰ্তমান চৰকাৰৰ সম্পূৰ্ণ চৰিত্ৰ স্পষ্ট হৈ পৰে। ৰাজনাথ সিঙেও এবাৰ কৈছিল, আমাৰ চৰকাৰৰ কোনো পদত্যাগ নহয়। অৰ্থাৎ জনতাই যিয়েই কওক, মিডিয়াই যিমানেই লিখক, আমি কোনো প্ৰেছাৰৰ সন্মুখত নত নহওঁ। এই মুহূৰ্তত শাসক দল তিনিটা গভীৰ সংকটৰ সন্মুখত আছে, যিয়ে তেওঁলোকৰ বিশ্বাসযোগ্যতা তললৈ নামাই দিছে। প্ৰথম সংকট নীট কেলেংকাৰী আৰু ছাত্ৰ আন্দোলন। কোটি কোটি ছাত্ৰ ৰাজপথত নামিছে। তেওঁলোকে শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে। চৰকাৰে নিজৰ ভুল মানি লৈও অহংকাৰৰ বশতঃ পদত্যাগ কৰা নাই। দ্বিতীয় সংকট হৈছে আদৰ্শগত বিভাজন। বিজেপি আৰু RSSৰ ভিতৰতে ৰাম মন্দিৰক লৈ অসন্তোষ। এফালে অযোধ্যাৰ ৰাজনৈতিক পৰাজয়, আনফালে মন্দিৰৰ ধন আৰু গঠনক লৈ উঠা বিতৰ্কই সংগঠনটোৰ ভিতৰতে বিভাজনৰ সৃষ্টি কৰিছে। এই দুই সংকটৰ মাজতেই ৰাহুল গান্ধীৰ তৃতীয় কৌশল সক্ৰিয় হৈ উঠিছে, যিয়ে এই ফাঁটবোৰ আৰু গভীৰ কৰি দিছে। তেওঁ জানে, অহংকাৰী চৰকাৰে বাহিৰে যিমানেই শক্তিশালী দেখুৱাওক, ভিতৰি সিমানেই ফোপোলা। আৰু সেই ফোপোলা ঠাইতেই তেওঁ এটাৰ পাছত এটা ৰাজনৈতিক আঘাত কৰিছে। এই সংকটৰ গভীৰতালৈ গলে দেখা যায়, ৰাম মন্দিৰৰ ট্ৰাষ্ট বিতৰ্কৰ কেন্দ্ৰবিন্দু। সম্পদ ৰায়ৰ নেতৃত্বত গঠিত ট্ৰাষ্টৰ ওপৰত বহু অভিযোগ উঠিছে। এফালে আইনী জটিলতা, আনফালে চৰকাৰী তদন্তৰ অভাৱ, আৰু আনহাতে RSSৰ ভিতৰতো অসন্তোষ। এই সকলোৰ মিলি সংগঠনৰ ভিতৰতে ক্ষোভ বৃদ্ধি পাইছে। ডেমেজ কণ্ট্ৰলৰ বাবে কিছুমান নেতৃত্ব সলনি হোৱাৰ সম্ভাৱনাও দেখা গৈছে। আনফালে মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী মোহন যাদৱৰ ওপৰত ভূমি কেলেংকাৰীৰ অভিযোগ উঠিছে। যি চৰকাৰ দায়িত্বশীল হব লাগে, সেইখিনিতে যদি ভুল কৰে তেন্তে পদত্যাগৰ ধাৰা আৰম্ভ হলহেঁতেন। কিন্তু এই চৰকাৰত এই ধাৰা দেখা নাযায়। এই সকলোবোৰ মিলি ৰাহুল গান্ধীয়ে এটা নতুন কৌশল লৈছে। তেওঁ স্পষ্টকৈ কৈছে, পৰম্পৰাগত ৰাজনীতিৰে এই চৰকাৰক পৰাজিত কৰিব নোৱাৰি। ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত তেওঁ কৈছিল, আমাক নতুন ধৰণৰ আন্দোলন লাগে। এই নতুন কৌশলৰ নাম হৈছে ৰেজিষ্টেন্স, অৰ্থাৎ প্ৰতিবাদ। কোটা, প্ৰয়াগৰাজ, পাটনা এই সকলো ঠাইতে তেওঁ ছাত্ৰ যুৱ চামৰ ক্ষোভক সংগঠিত কৰি আন্দোলনৰ ৰূপ দিব বিচাৰিছে। তেওঁ কেৱল টুইট বা ৰাজহুৱা বিবৃতি নিদিয়ে, তেওঁ ৰাজপথত নামি আন্দোলন গঢ়ি তুলিব বিচাৰে। কাৰণ তেওঁ জানে, জনতা যদি সঁচাকৈ জাগি উঠে তেন্তে কোনো ক্ষমতাই তাক ৰখাব নোৱাৰে। ৰাহুল গান্ধীয়ে এতিয়া গান্ধীজীৰ অহিংস সত্যাগ্ৰহৰ পথত আগবাঢ়িব বিচাৰিছে। ৰাজপথেই তেওঁৰ যুদ্ধক্ষেত্ৰ। তেওঁ দলৰ ভিতৰৰ সুবিধাবাদী সকলোকে স্পষ্ট বাৰ্তা দিছে, যি থাকিব বিচাৰে থাকক, যি যাব বিচাৰে যাওক। এই যুঁজত তেওঁ অকলে হলেও আগবাঢ়িব। কিন্তু প্ৰশ্ন এটা থাকি যায়, ইণ্ডিয়া মিত্ৰজোঁটৰ বাকী দলসমূহে সঁচাকৈয়ে তেওঁৰ সৈতে একেলগে থিয় দিবনে, নে এই যুঁজ তেওঁ অকলেই আগবঢ়াব লাগিব? ইতিহাসে কয়, যেতিয়া ক্ষমতাৰ অহংকাৰে সীমা অতিক্ৰম কৰে, তেতিয়া ৰাজপথৰ ধূলিৰ পৰা নতুন বিপ্লৱৰ জন্ম হয়। এইবাৰ ৰাহুল গান্ধীৰ এই যাত্ৰা কলৈ যায়, সেইটো সময়ে কব। কিন্তু এটা কথা স্পষ্ট, ক্ষমতাৰ দম্ভৰ বিপৰীতে এই সংঘাত এতিয়া আৰু সহজ হৈ থকা নাই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।